এক শ্ৰেণী মানুহ আকৌ এনেকুৱা আছে, তেওঁলোকে কয় যে আমাৰ ল'ৰাটোৱে মদহে খায়, ড্ৰাগছ নাখায়। কিছুমান মানুহে কিছুমান কথা কোৱা আমি লক্ষ্য কৰোঁ। কিছুমান মানুহে কয় যে ৰক্ষা দে, আমাৰ ল'ৰাটোৱে যে এই ড্ৰাগছ বোলা বস্তুটো নাখায়, আমাৰ ল'ৰাটোৱে যদিও খায় সি মদহে খায়, সিটো ড্ৰাগছ নাখায়। তেনেকৈ ধৰণে সান্তনা লোৱা মানুহ আমি এইখন পৃথিৱীত বহুত দেখিছোঁ, বহুতক দেখিছোঁ আমি। আৰু আজি আমি সেইকাৰণে এই টপিকছটো লৈ আহিছোঁ আৰু আজি আমি সেইসকল মানুহক আমি দেখুৱাই দিব বিচাৰিছোঁ যে আপুনি যিটো কাম কৰিছে, যিটো কথা কৈ নিজৰ ল'ৰাটোক, নিজৰ সন্তানক আপুনি ওপৰলৈ ঠেলি দিছে, সেই কথা আপুনি কোৱা আৰু বাদ দিয়ক। কাৰণ যদি আপুনি ভাবিছে যে ড্ৰাগছ বস্তুটো সঁচাই বহুত বেয়া, তেতিয়াহ'লে ড্ৰাগছক তুলনা কৰি মদৰ কথা তেনেকৈ কৈছে, এই মদ বস্তুটোনো সমাজখনত কিমান ভাল। মদে কোনখন ঘৰলৈ এটা সুখৰ বাৰ্তা কঢ়িয়াই আনিছে, মদে কোনখন পৰিয়াললৈ এটা সুখৰ বাৰ্তা কঢ়িয়াই আনিছে। আৰু আমি ভালদৰে দেখা পাইছোঁ মদ বস্তুটোৰ পৰা কোনখন গৃহস্থীৰ, কোনখন ঘৰ, কোনখন সমাজ কোন ফাললৈ গতি কৰিছে। এখন ঘৰত যেতিয়া এজন মদাপী মানুহ থাকে, আমি সকলোৰে কথা ক'বলৈ যোৱা নাই, কিন্তু যিসকল মানুহে তেনেকুৱা ধৰণে মদ খাই মদাহী হৈছে, আমি সেইসকলৰ কথাহে অনুকিয়াই দিব বিচাৰিছোঁ আৰু আমি সেইসকলৰ কথা ক'ব বিচাৰিছোঁ। আমাৰ চকুৰ আগত আমি বহুত দেখিছোঁ মদ খাই এক্সিডেণ্ট হৈ মানুহ হস্পিটেলত পৰি থকা বা মৃত্যুবৰণো কৰিছে। আমি বহুত দেখিছোঁ এনেকুৱা পৰিয়াল, যিবিলাক পৰিয়ালত একদম ডেকা অৱস্থাতেই নিজৰ পত্নীজনী বিধৱা সাজ পিন্ধিব লগা হৈছে। নিজৰ ল'ৰা ছোৱালীয়ে য়ং জেনেৰেশ্যনত ঘৰ দুৱাৰ পিতৃ মাতৃক এৰি স্বৰ্গগামী হৈছে। আমি বহুত দেখিছোঁ সেয়া মদৰ কাৰণে হোৱা। আৰু সেইকাৰণে আমি আপোনাক আঙুলিয়াই দিব বিচাৰিছোঁ, সেইকাৰণে আমি আপোনাক ক'ব বিচাৰিছোঁ, আপুনি যে ড্ৰাগছৰ কথা বেয়াকৈ ভাবিছে, ড্ৰাগছ বস্তুটোহে আপোনাৰ চকুত বেয়া হৈছে, মদ বস্তুটো অকণমান চলি যায় বুলি ভাবিছে, তেতিয়াহ'লে এইটো আপুনি বিৰাট ভুল কাম কৰিছে। আৰু ইয়াৰ ওপৰত এই মদ বস্তুটো কিমান ভাল, কিমান বেয়া, মদে আপোনাৰ জীৱন কি কৰিব পাৰে, মদে কলৈকে লৈ যাব পাৰে, আৰু ইয়াক যদি সেৱন কৰিছে তাৰপিছত ইয়াৰ পৰা আপুনি কেনেকৈ মুক্তি পাব, যিটো ৰিহেবেলাইজেশ্যন বুলি কয়, যিটো ৰিহেব চেণ্টাৰ আচলতে, সেই বস্তুটো কি বস্তু, তাত গৈ তেনেকুৱা কিছুমান মদাহী ভাল হ'ব পাৰে নে নোৱাৰে, এখন ৰিহেব চেণ্টাৰত কেনেকৈ ট্ৰিটমেণ্ট কৰে, কি কৰে, আৰু তাত গ'লে মানুহ ৰিকভাৰ হ'ব পাৰে নে নোৱাৰে বা হয় নে নহয়, আমাৰ ইউটিউব চেনেলত গৈও চাব পাৰে। আমাৰ ইউটিউব চেনেলটো পৰাগ ফুকন মটিভেশ্যন বুলি মাৰিলে আপুনি তাত হয়তো পাব। আমি তাতো ক'ম, আমি পৰাগ অসম যিটো পেজ আছে ফেচবুক, আমি ইয়াতো ক'ম। আমি 10টা এনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ। 10টা ভিডিঅ' বনাম, দুদিনত পাৰোঁ নে এদিনত পাৰোঁ, নাই এসপ্তাহ লাগে, নাই এমাহ লাগে, সেইটো আমি ক'ব নোৱাৰোঁ। মুঠৰ ওপৰত 10টা ভিডিঅ' বনাবলৈ আমি চেষ্টা কৰি আছোঁ। বিশেষকৈ এই মদৰ ওপৰত আমি 10টা ভিডিঅ' বনাবলৈ আমি চেষ্টা কৰি আছোঁ। আৰু ইয়াৰ লগত কেনেকৈ নিৰাময় বা কেনেকৈ প্ৰতিকাৰ, এই গোটেই বস্তুবিলাক আমি তাত আলোচনা কৰিম। সমাজৰ কল্যাণৰ কাৰণে, সমাজৰ ভালৰ কাৰণে আমি এটা নতুন পদক্ষেপ লৈ আপোনাৰ ওচৰত আহিছোঁ। গতিকে আজিৰ সময়ত আপুনি যদি চাই, তেতিয়াহ'লে দেখিব দিনক দিনে মদ খোৱা পৰিমাণ বাঢ়ি গৈছে, দিনক দিনে মদৰ দোকান বাঢ়ি গৈছে, দিনক দিনে এই বস্তুটোৰ পৰা মানুহৰ ক্ষতি যি হৈছে তাৰ পৰিমাণ কিন্তু বাঢ়ি গৈছে। সেইকাৰণে আমি আমাৰ নিজৰ অভিজ্ঞতা কিছুমান আমি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ, আৰু তাৰ পৰা কিছু মানুহ যাতে উপকৃত হ'ব পাৰে তাৰ লক্ষ্য আমি আগত লৈ এই কামটো আমি হাতত লৈছোঁ। গতিকে আপোনালোকৰ সহায় সহযোগিতা আমাক লাগিব। ভালে থাকক, কুশলে থাকক, সদায় হাঁহি থাকিবলৈ চেষ্টা কৰক, জীৱন সুন্দৰ হৈ যাব। জয় আই অসম।